হয় বিশিষ্ট সাংবাদিক তথা লেখক বুলন কুমাৰ শইকীয়া আজি পুৱতি নিশা 3:45 তেওঁ নিজৰ মৃত্যু মুখত পৰে। আচলতে 2008 চনৰ পৰা তেওঁ সাংবাদিকতা জীৱন আচলতে আৰম্ভ কৰিছিল। তেওঁ অসমৰ কেইবাটাও আগশাৰী চেটেলাইট চেনেলত তেওঁ কাম কৰিছিল আৰু কেইবাখনো অসমৰ আগশাৰী দৈনিক কাকতত তেওঁ কাম কৰিছিল। তাৰপিছতে তেওঁ আজি পুৱতি নিশা তেওঁ আচলতে নিজা বাগদানৰ বিৰুদ্ধে তেওঁ দীৰ্ঘদিন ধৰি আচলতে তেওঁ যকৃত ৰোগত আচলতে ভুগি আছিল আৰু তাৰপিছতে আজি পুৱতি নিশা তেওঁ নিজৰ বাগদানৰ মৃত্যু হ'ল। তেওঁৰ শুভাকাংক্ষী মূলত আছে কি ক'ব অত্যন্ত দুখজনক ঘটনা, কাৰণ বুলন কুমাৰ শইকীয়া নাহৰকটীয়া অঞ্চলৰ এজন আমাৰ জ্যেষ্ঠ সাংবাদিক আছিল, লেখক আছিল, কবি আছিল আৰু বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত জড়িত আছিল। তেখেতৰ যিটো লেখনি আছিল যথেষ্ট বলিষ্ঠ আছিল, চোকা আছিল। তাৰ বাবে আমি তেনেকুৱা এটি সম্পদ আমি হেৰুৱালোঁ। সঁচাকৈ আমি শোকস্তব্ধ হৈছোঁ, কাৰণ তেখেতক সাংবাদিক হিচাপে মই নিচেই ওচৰৰ পৰা পাইছিলোঁ, বন্ধু আছিলোঁ, বাল্যকালৰ বন্ধু আছিলোঁ আৰু তেখেতক ওচৰৰ পৰা পাই আমি আজি তেখেতক হেৰুৱাই আমি অত্যন্ত মৰ্মাহত হৈছোঁ। আমি নাহৰকটীয়াবাসীয়ে আজি ক'বলৈ গ'লে এটা সম্পদ হেৰুৱালোঁ। তেখেতৰ কেইবাখনো গ্ৰন্থ আছিল আৰু দুখনমান আধৰুৱা গ্ৰন্থও প্ৰকাশ হ'বলৈ বাকী ৰৈ গ'ল। তেখেতে সেই থকা অৱস্থাত তেখেতে এই সংসাৰৰ পৰা বিদায় মাঙিলে। সঁচাকৈ আমি সকলোৱে মৰ্মাহত হৈছোঁ। হয় আচলতে তেওঁ কেইবাখনো গ্ৰন্থ লিখি আচলতে অসমৰ ৰাইজৰ তেওঁ চিনাকি হৈ পৰিছিল। আৰু মোৰ লগত আছে আৰু সতীৰ্থ আছে, তেওঁলোকক কি ক'ব? আচলতে বুলন্দাৰ বিদায় এই মুহূৰ্তত আচলতে আমি মানি ল'ব পৰা নাই। বুলন্দাৰ মৃত্যুৱে নাহৰকটীয়াই নহয় সমগ্ৰ অসমকে এক সাংবাদিক জগতখনত এক ক্ষতি বুলি আমি বিবেচিত হৈছে। আৰু বুলন্দাৰ আত্মাই সদগতি পাওক আৰু তেখেতৰ যিবিলাক সপোন আছিল সেই সপোনবিলাক পৰৱৰ্তী সময়ত আমাৰ যিসকল সাংবাদিক আছে তেওঁলোকে পূৰণ কৰি যাওক। আৰু এই মুহূৰ্তত তেখেতৰ পৰিয়ালবৰ্গৰ লগতে আত্মীয় কুটুম সকলোলৈকে আমি সমবেদনা জ্ঞাপন কৰিছোঁ। হয় আচলতে বিশিষ্ট সাংবাদিকগৰাকী মৃত্যুত আচলতে নাহৰকটীয়া দল সংগঠন আছে, দল সংগঠন তেওঁলোকে গভীৰ শোক প্ৰকাশ কৰিছে। লগতে নাহৰকটীয়া যি ছপাৰ ইলেক্ট্ৰনিক মাধ্যমৰ উন্মোচিত অনুষ্ঠান নাহৰকটীয়া প্ৰেছ গিল্ডৰ তেওঁ প্ৰতিষ্ঠাপক সভাপতি আছিলে আৰু নাহৰকটীয়া প্ৰেছ গিল্ডৰ তৰফৰ পৰা তেওঁলোকে গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হৈছে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।